কম আজি যিহেতু ঠাণ্ডা বতৰ তুমি এটা সাধু কথা কোৱা আৰু কি কোৱা সাধু ক'ব লাগিব নেকি ভাল লাগে সাধু কবি আৰু আগৰ দিনা সাধু এটা ক'ম ক কি মানে আগতে নুনু আৰু চুনু বোলা দুইটা বন্ধু আছিল নুনু চুনু মানে দুইটা একদম নেৰা নেপেৰা বন্ধু ই ক'ৰবাত গেলি ইয়াক লৈ যায় ই ক'ৰবাত গেলি ইয়াক লৈ যায় একদম মানে একদম হেৰি বন্ধু আৰু সাজ বন্ধু একদিন বাৰিষাৰ বতৰ এই দুইটাই আকৌ বাৰিষা কি কৰে আলিত চেপা পাতিব যায় এতিয়া দুইটা গেল চেপা পাতিব একদিন গেল পাতি আহিলে চেপা দুইটাই আকৌ সিদিনা ৰাতিপুৱা চাবা গেল চেপা কেইটা যাওঁতে তাই এইটো নুনু তাত কৰি মাছ লাগছি এতিয়া চুনু তাত মাছ নালাগে চুনুৰ এতিয়া টেনচন মোৰ বন্ধু তাত মাছ লাগছি গেলা মোৰ তাত নালাগে কি কথা তাৰপিছত আৰু এনেকে গেল আকৌ ৰাতি গৈছি গধূলি পাতিবা সেনেকে আহিলা সেইদিনা আকৌ সেইদিনা গধূলি চেপাটো পাতি থৈলা তাৰপিছত আকৌ পিছদিনা আকৌ দুইটা চাবা গেছি নুনু চুনু দুইটাই চাবা গেছি সেইদিনাও গেলা আকৌ নুনু তাত মাছ লাগছি আকৌ চুনু তাত লাগা নাই গেলা কি হব কি মাছ লাগছি এইগিলা মাছ লাগছি আৰু কাৱৈ চাৱৈ গৰৈ চৰৈ খলিহনা আল বাল তাৰপিছত কি হ'ল ইয়াৰ টেনচন মোৰ তাত কিয় মাছ নালাগে তাৰপিছত আৰু কি হৈছে আকৌ পিছদিনা গেছি পিছদিনা মানে গধূলি দুইটা গেছি চেপা পাতিবা মানে দুইটা চেপা পাতিবা গেছি যাই বোলে পাতি আহিলা তাৰপিছতো এতিয়া গেলা চুনু তাত মাছ নালাগে চিন্তা হৈছে ই কি কৰছি ৰাতিপুৱা নুনু নুঠোঁতে ই ৰাতিপুৱা গেলা চেপাটো কাষত গেছি যাই বোলে গেলা নুনু চেপাটো হাগি থৈ পেলাই কেনে গেলা চুনু গেলা নুনুৰ চেপাটোত হাগি থৈছি হাগি থৈ আকৌ ই মনে মনে আহিলে দুইটাই তাৰমানে একেলগে চাবা যাব আকৌ হাগাটো গম পাবা নাগিব না তাৰপিছত আকৌ দুইটাই গেল চাবা যাওঁতে আৰু তো গেলা এতিয়া নুনু চেপাত হাগি থৈছি এতিয়া নুনু হাগাৰ গেলা মোৰ চেপাত কোনে হাগিলা বে তাৰপিছত আৰু চুনুক সুধিলা চুনু কোনে হাগিলা এইটো কাম কোনে কৰিলা আৰু চুনু কৈছি মইতো গম নাপাওঁ আমি দুইটাই আকৌ বন্ধু একেলগে কোনে বা এইটো হাগিলা তাৰপিছত কি হব নুনু কৈছি এই ভগৱানক তাৰমানে খুচি আৰু হে ভগৱান মোক যোনে হাগছি সেই মানুহটো যদি উলিয়াই দিব পাৰা মই মন্দিৰৰ কল এখোপ দিম তাৰপিছত আৰু কি হব সেইদিনা আকৌ নুনুহঁতৰ ঘৰত কল একটো পকি হৈছি তাৰপিছত কলথোক ডাঙৰ কল এতিয়া আৰু মন্দিৰততো নিবা লাগে কলথোক এতিয়া মন্দিৰত নিবা লাগিলে বন্ধুকে মাতিব লাগিব কান্ধত লৈ যাব লাগিলে তাৰপিছত আৰু কি কৈছে নুনু চুনু কান্ধত পুৰা কলথোক লৈছি তাই একদম লৈ কাণ ভাৰ কৰি লৈ গেছি মন্দিৰলৈকে এতিয়া মন্দিৰত আৰু বৰাইছি নুনু চুনু মন্দিৰত থকি বৰালা কলথোক বৰালা বৰে এতিয়া আৰু এতিয়া ভগৱানকতো সেৱা কৰিব হৈছে এতিয়া কি বুলি কৰিব নুনুই সেৱা কৰিছে যে হে ভগৱান মোৰ কলথোকৰ মোৰ চেপাটোৰ ওপৰত যোনে হাগছা সিয়াক মোক যাতে উলিয়াই দিয়ে এতিয়া সি এনেকে ভগৱানক প্ৰাৰ্থনা কৰিলে তাৰপিছত এতিয়া চুনুৰ কি অৱস্থা হব সিয়েতো হাগি থৈছি এতিয়া চুনু এতিয়াতো কিবা এটা ক'ব লাগিল ভগৱানৰ ওচৰত চুনুৱে কৈছে যে হে ভগৱান মই ইয়াৰ চেপাটোৰ ওপৰত হাগাৰ কাৰণে আপুনি কলথোক পালি নহলে এই কলথোক ই বজাৰ বেচবা নিলে হয় তাৰপিছত ভগৱানৰ এতিয়া কনফিউজ কথাটো এতিয়া নোহোৱা নহয় কেলা হাগাৰ কাৰণে মই কলথোক পালো নহলে তুই বজাৰতে বেচিলে হয় এয়া ভগৱানৰ একদম কনফিউজ কি কৰো কি নকৰো কাক ভোট দেও এয়া আৰু ভাল লাগিলে লাইক কৰিব